এই মুহূৰ্তত আগবঢ়াইছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ধুবুৰীৰ 12 লাখ মুছলমান সকলোৱে হৈছে বাংলাদেশী। এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছোঁ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ধুবুৰীত প্ৰবীণ ভাই টকৰিয়াৰ বিস্ফোৰক মন্তব্য যে ধুবুৰীত বসবাস কৰা 12 লাখ মুছলমানে হৈছে বাংলাদেশী। হয়, আজি গোলগঞ্জত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ কাৰ্যকৰ্তা সন্মিলন আৰু ত্ৰিশূল দীক্ষা সমাৰোহত অংশগ্ৰহণ কৰে কট্টৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডক্টৰ প্ৰবীণ ভাই টকৰিয়াই উপস্থিত হৈ এই বিস্ফোৰক মন্তব্য আগবঢ়াই যে ধুবুৰীত থকা 12 লাখ মুছলমানে হৈছে বাংলাদেশী আৰু NRC সন্দৰ্ভতে বিস্ফোৰক মন্তব্য আগবঢ়াইছে যে NRC বাতিল কৰি নতুনকৈ ভিত্তিবৰ্ষ 51 চনৰ কৰাৰ বাবে চৰকাৰক লৈ আহ্বান জনায়। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছোঁ। আৰু মুছলমানসকলৰ DNA পৰীক্ষা কৰি বাংলাদেশীক ভগাব লাগিব। তাৰ বাবে প্ৰতিটো অঞ্চলত একোখনকৈ DNA টেষ্ট চেণ্টাৰ খোলাৰ কথা কৈছে। এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছে। বিস্ফোৰক মন্তব্য আগবঢ়াইছে ধুবুৰীত প্ৰবীণ ভাই টকৰিয়া বিস্ফোৰক মন্তব্য। এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছোঁ। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডক্টৰ প্ৰবীণ ভাই টকৰিয়াই কৈছে ধুবুৰীত বসবাস কৰা প্ৰতিজন মুছলমানে DNA টেষ্ট কৰিব লাগে আৰু DNA টেষ্টৰ অন্তত এওঁলোকক ভাৰতৰ পৰা ভগাব লাগে আৰু NRC বাতিল কৰি নতুনকৈ ভিত্তিবৰ্ষ 51 চনৰ কৰাৰ চৰকাৰলৈ দাবী জনাইছে। এই মুহূৰ্তৰ সেই বিস্ফোৰক মন্তব্য আমি নৰ্থ ইষ্ট বুলেটিনৰ প্ৰতিগৰাকী দৰ্শক লৈ আগবঢ়াবলৈ চেষ্টা কৰিম। এই মুহূৰ্তৰ ধুবুৰী গোলগঞ্জত উপস্থিত হৈছে বিতৰ্কিত নেতা আৰু উগ্ৰ কট্টৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে উপস্থিত হৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে। এই মুহূৰ্তৰ নৰ্থ ইষ্ট বুলেটিনৰ প্ৰতিগৰাকী দৰ্শকক আমি শুনাবলৈ চেষ্টা কৰিম। हुआ तब जो जिले हिंदू बहुमत के थे वह भारत में रहे। धुबरी भारत में रहा, उनका अर्थ धुबरी हिंदू बहुल था। आज धुबरी में हिंदू अल्पसंख्यक 20% हो गया है। उनका अर्थ कि धुबरी में जो 12 लाख मुसलमान हैं वह सब आज़ादी के बाद बांग्लादेश से आए हैं। मेरी आसाम सरकार से मांग है कि धुबरी सहित सभी ज़िलों में DNA लैब एस्टैब्लिश की जाए, सभी मुसलमानों का DNA टेस्ट किया जाए और डॉक्यूमेंट और DNA टेस्ट में जो 51 के पहले भारत के नागरिक नहीं थे उनके पूरे परिवार को पकड़कर अलग कैंपों में ले जाए और संपूर्ण धुबरी जिला को बांग्लादेशी मुसलमानों से मुक्त किया जाए। यह मांग अकेले धुबरी के लिए है, पूरे आसाम के लिए है। 1 साल में अपडेटेड नई NRC पूरी करे और 50 लाख बांग्लादेशियों को हटाए, यह मेरी सीधी मांग है। और यह मांग के लिए आसाम के हर गांव में और शहर के हर गली में हम राष्ट्रीय बजरंग दल खड़ा कर रहे हैं। इस काम में हम सरकार को पूर्ण सहयोग करेंगे। अभी भी 10 लाख बीघा ज़मीन आसाम की बांग्लादेशी मुसलमानों के पास है। मैं मुख्यमंत्री को विनती करूंगा कि DM SP को लिखित आदेश दो कि 1 महीने में ये सभी ज़मीन खाली करें और इस ज़मीन पर जिनका कब्जा है उनके पूरे परिवार को गिरफ्तार करके आजीवन कारावास देने का आसाम में नया कानून ऑर्डिनेंस के द्वारा लाया जाए। सर, देखा गया लीडरशिप में ज़्यादातर हिंदू बंगाली है, इनके बारे में आपका क्या कहना है? बंगाली हिंदू ये भारतीय है। भारत सरकार ने उनको नागरिकता का कानून बना दिया है। हम बंगाली हिंदुओं को और असमिया हिंदुओं को रोज़गार चाहिए तो भारत के अन्य हिस्सों में बसाकर रोज़गार देने का काम करेंगे। तो मानो 1 लाख बंगाली हिंदू रोज़गार के लिए भारत के अन्य हिस्सों में गया तो बंगाली हिंदू को रोज़गार भी मिलेगा, यहाँ जनसंख्या का दबाव कम होगा। सर, मेरा क्वेश्चन है कि जो हिंदू अभी बांग्लादेश
मतलब बंगाली हिंदू जो डिटेंशन कैंप में हैं उनको निकालने के लिए कहाँ- राष्ट्रीय कहाँ- बजरंग दल क्या नहीं। काम करे? जो बांग्लादेश में हिंदुओं की समस्या है नहीं, इंडिया में जो असम में जो डिटेंशन कैंप है, उनको छुड़वाएंगे। यदि आसाम में कोई भी हिंदू डिटेंशन कैंप में है এই মুহূৰ্তত আমি গুৰুত্বপূৰ্ণ খবৰটো আমি প্ৰতিগৰাকী নৰ্থ ইষ্ট বুলেটিনৰ প্ৰতিগৰাকী দৰ্শক লৈ আগবঢ়াইছোঁ যে ইতিমধ্যে যি ভাষ্য আগবঢ়াইছে আমি আপোনালোক শুনাবলৈ চেষ্টা কৰিছোঁ যে গোলকগঞ্জত আজি ধুবুৰী জিলা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত কাৰ্যকৰ্তা সন্মিলন আৰু ত্ৰিশূল দীক্ষা সমাৰোহ অনুষ্ঠান আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডক্টৰ প্ৰবীণ ভাই টকৰীয়া উপস্থিত হৈ তেওঁৰ মাৰ্গদৰ্শনৰ বিষয়ে ভাষণ দিয়ে আৰু ভাষণত লাভ জেহাদ গো হত্যা স্থান পাই পশুধনৰ ৰক্ষা কৰিব লাগিব, ভূমি আমাৰ ৰাজ্য আমাৰ, কিন্তু সংকটত হিন্দুক সুৰক্ষা দিব প্ৰবীণ টকৰিয়াই এজন হিন্দুৰ সমস্যা হ'লে ভাৰতৰ 100 কোটি হিন্দু থিয় হ'ব। উপস্থিত থকা হিন্দু ৰাইজক শপত গ্ৰহণ কৰাই প্ৰবীণ টকৰিয়াই হিন্দুক ৰক্ষা কৰিবলৈ পুলিচ আৰু সেনা বাহিনীক যোগদান কৰাৰ কথা উল্লেখ কৰে আৰু NRC বাতিল কৰি নতুনকৈ ভিত্তিবৰ্ষ 51 চনৰ কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনাই DNA পৰীক্ষা কৰি বাংলাদেশীক ভগাব লাগিব। তাৰ বাবে প্ৰতিটো অঞ্চলত একোখনকৈ DNA টেষ্ট চেণ্টাৰ খোলাৰ কথা কয়। অসম আৰু ভাৰতৰ হিন্দু এক হ'লে বাংলাদেশী যাবই, তাৰ বাবেই অসমৰ হিন্দুক এক হ'বলৈ আহ্বান জনোৱাৰ কট্টৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে উল্লেখ কৰে। হিন্দুক ৰক্ষা কৰিবলৈ ভাৰত 2 কোটি আৰু অসমত 5 লাখক ত্ৰিশূলধাৰী বনাব। এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছোঁ। চাই থাকিব নৰ্থ ইষ্ট বুলেটিন। লেটেষ্ট আপডেট পাই থাকিবলৈ আমাৰ চেনেল লাইক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। जो समुद्र से उत्तर में है, हिमालय से दक्षिण में है, यहाँ भारतवर्ष में भी हिंदू आज खतरे में आ गया। भारतवर्ष का आधा हिस्सा पाकिस्तान बन गया, अफगानिस्तान बन गया, बांग्लादेश बन गया और बचे हुए भारत में वह डोगरी होगा, बोगाई गांव होगा, वह बंगाल होगा, जम्मू होगा, केरल होगा। हिंदू अपने अस्तित्व के लिए संघर्ष कर रहा है। सृष्टि पैदा हुई तब तक और सृष्टि पैदा होने के करोड़ों वर्षों तक सप्तखंड हमारी तलवार की भुजाओं के नीचे था। दुनिया की समृद्धि हमारे पास थी, सुरक्षा हमारे पास थी। कभी किसी हिंदू का घर नहीं लूटा था, गांव नहीं जलाता, गाय नहीं कटी थी। संपूर्ण दुनिया का समृद्ध हिंदू। আপুনি বাৰু যিকোনো সমস্যা আৰু বেমাৰত ভুগিছে নেকি? যদি ভুগিছে পলম নকৰি অত্যাধুনিক পদ্ধতিৰে সকলো বেমাৰৰ সুচিকিৎসাৰ ব্যৱস্থা কৰা হয় কেৱল স্বাগত ডায়েগনষ্টিক চেণ্টাৰত। আমাৰ ইয়াৰ সুবিধাসমূহ হৈছে সোনোগ্ৰাফি, অল টাইপছ, ডিজিটেল এক্সৰে, ব্লাড টেষ্ট, অল টাইপছ অফ ECG, PFTৰ লগতে নিত্য প্ৰতিদিনে আমাৰ স্বাগত ডায়েগনষ্টিক চেণ্টাৰত বিভিন্ন ৰোগৰ সুচিকিৎসকসকলৰ দ্বাৰা ৰোগী চোৱা হয়। আমাৰ ঠিকনা ধুবুৰী 5 মহ GTB ৰোড। আমাৰ যোগাযোগ নম্বৰ হৈছে 8486766869 94350 28804।